হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইছ, এতিয়া আমি গাঁও ঘৰলৈ গৈ আছোঁ, যিহেতু আমাৰ জেঠীমাহ ঢুকাইছে। তো আজি আছে 3 দিন, 3 দিনত বোলে কিবা কিবি তিলনি নিয়ম কৰিব। আমাৰ ইয়াত আকৌ ঘাট নাযায়। তো আমি গৈ ঘৰলৈ পালোঁ। ঘৰ গৈ শহুৰ দেউতা শাহুৰকো মই লৈ ল'ম আৰু আমি 4জন যামগৈ। আৰু আমাৰ এই টিকলাক চাইছেনে, ইমান জগাইছোঁ, নুঠে। মই যেতিয়াই আহোঁ তেতিয়া শুই থকাই দেখোঁ। তাৰপিছত আমি তিলনি নীতি নিয়ম কৰি তাই ওলাই গৈ আছোঁ। ওলাই গৈ থাকোঁতে চাইছেনে, শাহু মায়ে আৰু ওচৰৰ খুৰী এজনী বুটলিছে শাক। বোলে আজি শাকে বনাম ঔটেঙা দি। তাৰপিছত এইখিনি বুটলি লৈছে। তো আমি এতিয়া যাবলৈ ওলালোঁ। তাৰপিছত এয়া হৈছে আমাৰ মাজু জেঠী ঘৰ। এয়া জেঠী গৈ আছে। তাৰপিছত আমি গুচি আহিলোঁ। আহোঁতে চাইছোঁ আমাৰ ৰাস্তা কাষতে পুখুৰী এখনত কেইজনমানে মাছ ধৰি আছে। এতিয়া পানী শুকাইছেতো, মাছ ধৰি আছে পুৰা। চাই ভাল লাগিল, লৈ তাতে থিয় হৈ ল'লোঁ। তাৰপিছত গুচি আহিলোঁ আমাৰ জেঠাহঁতৰ বাৰীত, সৰু জেঠা। তাৰপিছত জেঠাহঁতৰ বাৰীত চাইছোঁ ইয়াত পুৰা কৰ্দৈ নহয়, এইটো ৰহদৈ বুলি কয়, যিটো মিঠা। তো এতিয়া বৰ্তমান কুমলীয়া হৈ আছে আৰু ইমান ভালকৈ বুঢ়া হোৱা নাই, পকাও নাই। তো সেইকাৰণে মিঠাটো লগোৱা নাই। কিন্তু সৰু দেউতাই কৈছে আজি বোলে ইয়াৰে জোল বনাম, জোল বনাই খালে বোলে বহুত ভাল লাগে। যিহেতু এতিয়া আমি বইলে খাই থাকিম, তো আজিৰ পৰা বাৰী যিহেতু সোমাব পাৰোঁ, সেইকাৰণে সোমাই গ'লোঁ সকলোৱে। তাৰপিছত বুটলি লৈ এতিয়া আমি ওলাই গৈ আছোঁ ঘৰমুৱা হৈ। মোৰ মিনি ব্লগটো চাই কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুক পেজত চাইছে, মোৰ পেজটো ফ'ল' কৰি ল'ব। আজিলৈ ব্লগ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই এভৰিৱান।